আমি পুনৰ অলপমান ভাগৱতৰ ওপৰত পৰ্যালোচনা কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া হেনো ভকতিবিহীন এই মনুষ্য দেহ ধৰাৰ অৰ্থ নাই বুলি কৈছে। বঠাবিহীন নাৱৰ লগত তুলনা কৰিছে, নৈ দুটি অহা জাবৰৰ লগত তুলনা কৰিছে। ক'ৰবাত লাগি ধৰিব, তাতেই পচি শেষ হৈ যাব। গতিকে আমাৰ প্ৰত্যেকজনৰ গাতেই সমভাৱ, সত্যবাদী, শৌচ, ন্যায়, নীতি, দয়া, প্ৰেম আদি ভাৱবিলাক প্ৰত্যেকজনৰ হৃদয়তেই জাগ্ৰত হ'বই লাগিব। তেতিয়াহে অন্তৰ নিৰ্মল হ'ব। নিৰ্মল অন্তৰতহে ভকতিৰ বীজ গজি উঠে। ভকতিৰ বীজ গজি উঠা ল'ৰা ছোৱালী বিদেশত থাকিলেও মাক দেউতাকৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম এহি পঞ্চতত্ত্ব ভকতৰ আশ্ৰয়নীয় ক্ষমাশীল, সম, দম, ইন্দ্ৰিয় সংযম, এই পাঁচটা তত্ত্ব বা গুণ যাৰ গাত থাকিব সেইজনকেই কোৱা হয় ভকত। আমাৰ দেখা যায় আমাৰ সমাজবিলাকত সৰু ল'ৰা এজনে যদি ধুতি এখন পিন্ধি আহে কোনেও গুৰুত্ব নিদিয়ে। কাৰণ সৰু ল'ৰা ভকত নহয়। এইটো আমাৰ সমাজৰ একেবাৰে ভুল ধাৰণা। বহুতে কয় এইটো পঢ়াৰ বয়স, নাম পাঠ শুনাৰ বয়স নহয়। সন্তানক কেতিয়াও বাধা নিদিব। কাৰণ নাহিকে উত্তম গতি ভকতিত পৰে। জীৱনৰ সকলো কৰ্মতেই আগুৱাই যাবলৈ হ'লে ভকতিৰ বীজ আমাক লাগিবই। প্ৰভু ভগৱন্তই উদ্ধৱৰ আগত নিজ মুখে কৈ থৈ গৈছিল যে উদ্ধৱ, তুমি মোৰ লগত বৈকুণ্ঠলৈ যাব নালাগে। তুমি পৃথিৱীত থাকি মোৰ গুঞ্জসমূহ প্ৰচাৰ কৰিবা। অ ৰাম, তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হৈবে জ্ঞান ইটো ভকতিৰ পথ। অধমে পিৰিবে যাইবে লোক অধোগতি, ভকতিক ৰাখি তুমি থাকিও সম্পত্তি। উদ্ধৱক ঈশ্বৰ প্ৰভু ভগৱন্তই কৈছে, উদ্ধৱ, তুমি মোৰ লগত যাব নালাগে। তুমি পৃথিৱীত থাকি মোৰ গুঞ্জক প্ৰচাৰ কৰা, যাতে কলিৰ মলমতি মনুষ্যই সংসাৰ তৰণৰ পথ বিচাৰি পায়। মই তোমাক দৃঢ়তাৰে কৈছোঁ উদ্ধৱ, তুমি শুনা, নাহিকে উত্তম গতি ভকতিত পৰে, নিষ্ঠে কহু ভকতিহে মুকু বৈশ্য কৰে।
জীৱনৰ সকলো কৰ্মতে আগুৱাই যাবলৈ হ'লে কৃষ্ণ ভকতিৰ উন্নতিৰ জখলাত যিজন ল'ৰাই হওক বা ছোৱালীয়ে হওক বৃদ্ধ বনিতাই হওক যিজনে কৃষ্ণ ভকতিৰ উন্নতিৰ জখলাত উঠিব তেওঁৰ জীৱন গঢ়াত কোনো বাধা বিঘিনি আহিব নোৱাৰে। তেওঁক সকলো বিপদৰ পৰা ৰক্ষাকাৰী প্ৰভু ভগৱন্তই নিজেই হাতে চক্ৰ ধৰি ৰক্ষা কৰি থাকে। এতিয়া আমাৰ সমস্তজনৰ জীৱনৰ এটা নিৰ্দিষ্ট গতিপথ আছে, নিৰ্দিষ্ট এটা লক্ষ্য আছে। সেই লক্ষ্যৰ লগত জীৱনৰ গতিপথ যোগ কৰি থোৱা থাকে। যদিহে যোগ হৈ গুচি যায় তেনেহ'লে মাক দেউতাকৰ চিন্তা কৰিবৰ কোনো কাৰণ নাই। কেনেবাকৈ যদি বিয়োগ হৈ যায় মাক দেউতাকৰ চিন্তা বাঢ়ি গ'ল, সন্তানে কি দেখুৱাই ঠিক নাই। পৰম পুৰুষ প্ৰভু ভগৱন্তৰ মুখৰ পৰা ওলোৱা অমৃত বাণী শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ মূল বাণী ভাগৱতৰ ৬ষ্ঠ খণ্ডত বৰ্ণনা কৰা আছে। ভকতিত পৰে ধৰ্ম নাহি সংসাৰত চাৰিও বেদৰ জানা এহি তত্ত্ব। প্ৰজাপতি ব্ৰহ্মাই 4খন বেদ ঋক যজু অথৰ্ব আৰু সাম 3বাৰ পঢ়ি পাই গ'ল হৰি কীৰ্তনে ক্ষেত্ৰৰে দুৰ্ঘোৰ সংসাৰ। এই সত্যবাণী তেওঁ প্ৰকাশ কৰি দিলে। হ'লে কি হ'ব? আমি জানো এই সত্যবাণী মানি চলিছোঁ জানো? নিজকেই সোধাৰ সময়কণ আমাৰ ওচৰ পাই গ'লহি। এতিয়া আমাৰ গুৰুজনাই প্ৰচাৰ কৰা ভকতি বা ভক্তিনো কি? কিন্তু আমাৰ মাধৱ গুৰুজনাই একে খাৰতেই কৈ দিলে, হৰি নামে হৰি নামে হৰি নামে গতি, হৰি নাম ভকতৰ কেৱল ভকতি। সমস্তই ভকত, ভকতৰ ডাঙৰ সম্প্ৰতিটো হ'ল ভকতি। গতিকে আমাক ভকতি লাগিবই। গুৰুজনাই আমাক দহাই দহাই কৈ থৈ গ'ল, উবা নৰলোক হৰি ভজিউক। জগতৰ সকলোজনকে আহ্বান জনাইছে। পৰম পুৰুষ প্ৰভু ভগৱন্ত যে দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। গীতাত অৰ্জুনে এনেদৰে কৈছে, পৰং ব্ৰহ্ম পৰং ধাম পবিত্ৰং পৰমং ভৱান পুৰুষং শাশ্বতং দিব্যমাদি দেৱমজং ভৱান। তাৰ মানে তুমি পৰম ব্ৰহ্ম, পৰম ধাম, পৰম পবিত্ৰ। তুমি এই শ্বাসত দিব্য পুৰুষ, দেৱতাৰ আদি দেৱ, জন্মৰহিত পৰম বিশাল আদি পুৰুষ। সেইজনা প্ৰভু ভগৱন্ত কিন্তু একান্ত ভকতিতহে তুষ্ট হয়। কাৰণ তপ জপ যজ্ঞদান হবে বিৰম্বন, কেৱল ভক্তি তুষ্ট হুন্ত নাৰায়ণ। সেইজনা প্ৰভু ভগৱন্ত একান্ত ভকতিতহে তুষ্ট হয়।
অকল তুষ্ট হোৱাই নহয়, গাই গৰুৱে যেনেদৰে নিজৰ পোৱালিটোৰ পাছে পাছে ঘূৰি ফুৰি ৰক্ষণাবেক্ষণ দি থাকে, সেইজনা প্ৰভু ভগৱন্ত, ভকত বৎসল প্ৰভু ভগৱন্তয়ো একান্ত ভকতৰ পাছে পাছে ঘূৰি ফুৰে। অধেনু যে নমতে বৎস পালয় তুমি হে হিমতে ভকত কপালাৰাম, তুমি হে হিমতে ভকত কপালাৰাম। সেইজনা কৃপাৰ সাগৰক ভজনা কৰিবৰ বাবে ভক্তি ৰত্নাৱলী শাস্ত্ৰভাগীত 496 আৰু 495 পাতত সুন্দৰ উপায় দিয়া আছে। পৰম শ্ৰদ্ধায় নিতে হৰি গুণ যত, শ্ৰৱণ কীৰ্তন সুখে কৰয় সতত, এৰা মাতি অল্প কালে আখি প্ৰভু ভগৱন্ত, হিয়াত সাক্ষাৎ তাৰ প্ৰকাশ সুৱন্ত, হিয়াত সাক্ষাৎ তাৰ প্ৰকাশ সুৱন্ত। সেইজনা প্ৰভু ভগৱন্তকহে আমি ভজনা কৰিব লাগে বুলি ভক্তি ৰত্নাৱলী শাস্ত্ৰভাগীয়ে সিদ্ধান্ত দি থৈ গৈছে। ধৰ্মীয় শাস্ত্ৰসমূহে দহাই দহাই কৈছে, ভকতিত পৰে ধৰ্ম নাহি সংসাৰত। ভগৱন্ত প্ৰভুৱে স্বয়ং উদ্ধৱৰ আগত কৈছে, হে সখী ভকতিত পৰে আৰু নাজানিবা সখী। ভগৱন্তৰ এনে অভয়বাণী শুনিও উদ্ধৱৰ মনৰ সংশয় দূৰ হোৱা নাই। ভকত উদ্ধৱে দেখিছে ভগৱন্ত প্ৰভুৰ ভকতি পৰম পন্থৰ বিপৰীতে ঋষি মুনি সমস্তৰ মতামত ভিন্ন ধৰণৰ। প্ৰভু ভগৱন্তই উদ্ধৱক কৈছে, উদ্ধৱেও প্ৰভু ভগৱন্তক সুধিছে। কাৰ বাবে সুধিছে? নিজৰ বাবে সোধা নাই, কলিৰ বলমতী মনুষ্যৰ বাবেহে আচলতে সুধি থৈ গৈছে উদ্ধৱে কৃষ্ণ। হে প্ৰাণবন্ধু মোক বুলিও বুজাই, ঋষি সমস্তৰ কিয় একমতি নাই, কেহু বোলে কৰ্মে কেহু বোলে জ্ঞানে গতি, তোমাৰ সন্মত পথ কেৱল ভকতি, এক বেদ বাক্য কিয় ভৈলম তি ভেদ, কিংকৰৰ কেশ বহং
ক্ষয় কৰাছেদ প্ৰাণৰ বান্ধৱ উদ্ধৱৰ মনৰ সংশয় ছেদ কৰিবলৈ দৈৱকী নন্দন প্ৰভু ভগৱন্তই সমস্ত শাস্ত্ৰৰ মূল তত্ত্বভাৰ তেওঁৰেই মহিমা তাক প্ৰকাশ কৰিছে। কিন্তু মায়াময় বেদৰো গুপুত বিত্ত নাৰায়ণৰ মহিমা মায়াৰে আবৃত হৈ গুপ্ত হৈ ৰ'ল। মানুহে ইয়াৰ আচল ৰহস্য বুজিব নোৱাৰি যিয়ে যেনেকৈ পাৰে তেনেদৰে বুজিবলৈ আৰম্ভ কৰিলে। ঋষি মুনি সমস্তৰ ভিন্ন মত হোৱাৰ মূল কাৰণ এইটোৱেই। ভগৱন্ত প্ৰভুৱে উদ্ধৱক ক'লে, মই বিনে বেদ কিছু আনন বখানে সমস্ত শাস্ত্ৰৰ তত্ত্ব অৰ্থয়ে হি মানে যাৰ যেন মতি কৰে বেদ কবাখ্যান নিজ গুণ ভকতি তেজি গুণৱান এৰামে কেহু বোলে বেদে কৈ জ্ঞান তেখে গতি গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মতি। পুনৰ ফাইনেল ৰিজাল্ট দি দিছে। ও ৰামে নচাৰৈ কৰ্মিক সুখে দুখে ৰাত্ৰি দিনে জ্ঞানতো নাহি কৈ গতি ভকতি বিহীনে জ্ঞানে নজানয় ইটো বেদৰ বিচাৰ এতেকে ভকতি পন্থ সন্মত আমাৰ। গতিকে জ্ঞান আৰু ধন সম্পত্তি বিদ্যা এই সকলোবিলাকতকৈ শ্ৰেষ্ঠ হ'ল ভকতি। ভকতি আমাক লাগিবই। ভকতি নহ'লে একো কাৰ্য কেতিয়াও সম্পাদন নহয়। ভকতি ক'ত লাভ হ'ব? ভকতৰ সংগত, সাধুৰ সংগতহে ভকতি লাভ হ'ব। এতিয়া আমি কি ভকতি কৰিলে ঈশ্বৰক পাম? সগুণ ভকতি নে নিগুণ ভকতি? তৃতীয় স্কন্ধ ভাগৱতত সুন্দৰভাৱে বৰ্ণনা কৰা আছে। শুনিও কহ ভাষদ তৃতীয় স্কন্ধৰ পদ বুজিও ক ভক্তিৰ নিৰ্ণয় সগুণ ভকতি যত কৰিতা ক পৰিহাৰ নিগুণ কৰিও আশ্ৰয়। আমাক কৈছে সগুণ ভকতি পৰিহাৰ কৰি নিষ্কামভাৱে নিগুণ ভকতি কৰা, তেতিয়াই ঈশ্বৰক পাই যাবা। আমি সমস্তজনে নিগুণ ভকতি কৰি আছোনে এতিয়া সগুণ ভকতি? যদিহে আমি কেৱল মাত্ৰ ধনং দেহি বিদ্যাং দেহি যশং দেহি পুত্ৰং দেহি এই বুলিয়ে যদি আমি ভকতি কৰি আছোঁ, সেই ভাৱটোক কোৱা হৈছে সগুণ ভকতি।
আমি মুকুতি সুখ বাঞ্ছা নকৰি একান্তভাৱে সুদৃঢ় বিশ্বাসে ভগৱন্ত প্ৰভুৰ শ্ৰীচৰণত আশ্ৰয় গ্ৰহণ কৰিলে সেই ভাৱটোকেই কোৱা হয় নিগুণ ভকতি। আকৌ কোৱা হৈছে দেখা কেন কৃপা কৰি আপুনি সন্ত হৰি ভকতিক কৰি নানা ভাগ এতেকে নিগুণ ভক্তি ধৰিও দৃঢ় কৰি তেবে পাইবা ঈশ্বৰক লাগ। আমি সগুণ ভকতি পৰিহাৰ কৰি একান্তভাৱে নিগুণ ভকতি কৰিবলৈ কৈছে, তেতিয়াহে হেনো ঈশ্বৰক লগ পাম। আৰু ঈশ্বৰক লগ পাবলৈ ৰাস্তা মাথো দুটাই আছে, শ্ৰৱণ আৰু কীৰ্তনে। এই ৰাস্তা দুটাৰ মাজেৰেহে কিন্তু আমি প্ৰভু ভগৱন্তক লগ পাব পাৰিম। ভগৱন্ত প্ৰভুক সেৱা প্ৰাৰ্থনা কৰাৰ বাবে সমস্ত প্ৰাণীৰে অধিকাৰ আছে, কাৰণ পৰম নিৰ্মল হৰি নাম কীৰ্তনত সমস্ত প্ৰাণীৰে অধিকাৰ। হৰি ভকতিৰ বলত হনুমানে বান্দৰ হৈও জাম্বৱন্ত ভালুক হৈও ৰামৰ পৰম মিত্ৰ হ'ব পাৰিলে। ৰাক্ষস কুলৰ হৈও বিভীষণ ৰামৰ পৰম ভক্ত হ'ল। দৈত্য কুলত জন্ম প্ৰহ্লাদ বিষ্ণুৰ পৰম ভক্ত হ'ল। গজেন্দ্ৰই আপদকালত হৰিক ভজনা কৰি পৰম পদ লাভ কৰিলে। এনে সমদৰ্শী হৰি ভকতিয়ে একেবাৰে হীন বুলি গণ্য কৰাজনকো হাতে চক্ৰ ধৰি অনবৰতে ৰক্ষা কৰি থাকে। কীৰ্তনত যিটো চন্দালে কায় বাক্য মনে সদায়ে হুমৰে হৰি আছে ব্ৰাহ্মৱত যিটো ব্ৰাহ্মণৰ সিও শ্ৰেষ্ঠ আত কৰি। সেইবাবে ইন্দ্ৰক উপাসনা কৰা সুশীল ব্ৰাহ্মণৰ সৈতে আলাপ কৰি ভকত চণ্ডালিনীয়ে পৰম অধম দ্বিজ ইহাৰ আলাপে ভৈলো অপবিত্ৰ বুলি গংগা স্নানেৰে দেহ শুদ্ধি কৰি আত্মা শুদ্ধিৰ বাবে ঈশ্বৰক প্ৰাৰ্থনা কৰিছিল। তাকে আকৌ আমাৰ নাৰদ মুনিয়ে নিজকেই ধন্য মানিছে। ধন্য ধন্য চণ্ডালিনী মতি তয়োত্তম নেদেখিলো পৰম ভকত তুৰ হম নিশ্চয় জানিলি তই কৃষ্ণ দেৱতাৰ তুৰ দৰ্শনে ভৈলো আমিও উদ্ধাৰ। হৰি ভক্তিৰ ইমানেই মহিমা। ভকতৰে প্ৰেমৰ ভক্তিত তুষ্ট হৈ ভগৱন্তই মোৰেই ভকত বুলি হাতে চক্ৰ ধৰি সকলোজনকে ৰক্ষা কৰি থাকে। কাৰণ ভকত জনৰ হৰি নামেঘে সৰ্বস্ব মুকুতি সুখকু কৰি আগহুৱে হৰি যশ। নাম ধৰ্ম হ'ল শুদ্ধ সনাতন ধৰ্ম। কলিযুগৰ লোকৰ বাবে ই হ'ল পৰম ধৰ্ম। শংকৰ মাধৱ মহাপুৰুষ দুজনা
তাৰাৰ অনুগামী ভক্ত পণ্ডিতসকলে তাৰাসৱৰ ধৰ্মশাস্ত্ৰ সমস্ততে নানা উপায়েৰে ভকতি পৰম পন্থ প্ৰকট কৰি সংসাৰ তৰণৰ নানা পন্থৰ ভিতৰত নাহিকে উত্তম গতি ভকতিত পৰে ভকতৰ হৃদয়ত সুদৃঢ়ভাৱে স্থাপন কৰি ভকতিৰ স্তৰ সাধন প্ৰণালী শুদ্ধভাৱে নিৰ্ণয় কৰি দি কলিত জগতৰ লোকৰ মহামুখ্য সাধনৰ পথ মুকলি কৰি দিলে। গতিকে আমি সমস্তজনেও গুৰুজনাই যি প্ৰচাৰ কৰি থৈ গ'ল নাম ধৰ্ম, একশৰণ হৰিনাম ধৰ্ম, মহাপুৰুষীয়া ধৰ্ম বা ভাগৱতী ধৰ্ম, এইবিলাকৰ মাধ্যমেৰেহে আমি সমস্তজনে গুৰু সংস্কৃতি, কৃষ্ণ সংস্কৃতি এইবিলাকৰ আমি লগ পাম। কৃষ্ণ সংস্কৃতিৰ মাধ্যমেৰে জীৱনটো অতিবাহিত কৰিলেহে আমি এই ভৱ নদীখনি পাৰ হৈ যাব পাৰিম, নহ'লে কিন্তু নোৱাৰোঁ। শংকৰ মাধৱ মহাপুৰুষ দুজনাই ধৰ্মৰ এই সেন্দুৰীয়া আলিটো বান্ধি থৈ গুচি গ'ল। এই সেন্দুৰীয়া আলিটোৰ ওপৰত নিৰ্ভৰ কৰিয়েই বিভিন্ন জনভাষা সংস্কৃতিয়ে এই ধৰ্মৰ মূল কাণ্ডাৰীটোৰ ওপৰত থিয় দিব পাৰিছে। আমাৰ যুৱ প্ৰজন্মই এই ধৰ্মৰ সেন্দুৰীয়া আলিটোৰ ওপৰত নিৰ্ভৰ কৰিয়েই আগুৱাই যাব লাগিব। এই ক্ষেত্ৰত আমাৰ যুৱক চামে আগুৱাই যাব লাগিব। এতিয়া আমাৰ সমাজৰ এটা নিয়ম আছে, গৃহলৈ আলহী অতিথি আহিলে হাত ভৰি ধুৱাই বহিবলৈ এখন নিব লাগে। সুন্দৰ ব্যৱস্থা। এজন বাপৰ গৃহত কি হ'ল, ভকত আহিছে নামলৈ, ল'ৰাজনে সকলোকে হাত ভৰি ধুৱাই আসন দিছে বহিবলৈ। সুন্দৰ ব্যৱস্থা। কিছু সময়ৰ পাছত ল'ৰাজনৰ দদায়েক আহিছে নামলৈ। দেউতাকে সুধিছে বোলে ভকতজনক হাত ভৰি ধুৱালি নাই? বোলে দেউতা ভকত দেখোন অহাই নাই। বোলে সৌৱানো কোন? সেয়া আমাৰ বোলে দদাই দেউহে। আচলতে দদায়েক ভকত নহয়, দূৰণিৰ পৰা অহাসকলহে ভকত। এই বৈষম্যতাটো কিন্তু আজিও আমাৰ সমাজত প্ৰচলিত হৈ আছে। আমি হৰিনাম ধৰ্ম লৈছোঁ, মহাপুৰুষীয়া ধৰ্ম লৈছোঁ, ল'লে কি হ'ব? এইখন সমাজত থকা প্ৰত্যেকজন সংগী সুসংহত সদাচাৰী সৎ চিন্তা ভাৱধাৰা এই গুণবিলাক কিন্তু আমাৰ সমস্তজনৰ গাত নিতান্তই প্ৰয়োজন। এই সংসাৰখনক এখন কাৰাগাৰ বুলি ভাবিব লাগে, কাৰণ মায়াৰ দ্বাৰা জীৱ বিপথে পৰিচালিত হৈ আছে। আমি জানো শুদ্ধ পথে পৰিচালিত হৈছোঁ? নিজক সোধাৰ সময় আহি গ'ল। নিজেই আহি আগত আসন ল'লে নহ'ব। ঘৰখনৰ প্ৰত্যেকজন সংগী এনেকুৱা ধৰ্মালোচনী সভালৈ আহি আসন ল'ব পাৰিব লাগিব। ভকতে নিজেও আহে, লগতে আৰু দুজনক আগুৱাই লৈ আহে। সেইজনহে কিন্তু প্ৰকৃত ভকত, যিজনে আৰু দুজনক আগুৱাই আনিব পাৰে। ভকতে নিজেও তৰে আৰু লগত আৰু দুজনকো তৰাই নিয়ে এই সংসাৰখন। গতিকে আমি সমস্তজনে এই শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰিলে আমাৰ জীৱন হৈ পৰিব একেবাৰে উজ্জ্বল নক্ষত্ৰ।